আছিলে আৰু যোৱাকালি ল'ৰাজনে ঢুকালে। এতিয়া পেহিদো একেবাৰে অকলশৰীয়া হৈ গ'ল। কথাটো শুনি মোৰ যে বহুত দুখ লাগিছে। মোৰ কিন্তু অলপো দুখ লগা নাই, কাৰণ ল'ৰাজন বহুত বছৰৰ পৰাই বেমাৰত ভুগি আছিলে। সেইকাৰণে ভগৱানে ভালে কুশলে লৈ গ'ল। এতিয়া মোৰ কেৱল এটাই চিন্তা হৈছে, পেহিদৰ ইমানবোৰ সা সম্পত্তি আৰু ঘৰটো কিমান ডাঙৰ, এইবোৰ কোনে দায়িত্ব ল'ব? কোনে ল'ব এইবোৰ? যোনে পেহিদৰ সা সম্পত্তি, ঘৰ দুৱাৰ, মাটি বাৰী সকলোবোৰ পাব, সি কিন্তু কৰৰপতি হৈ যাব। মই কিন্তু আপোনাক কৈ দিছো। তেনেহলে এতিয়া কৰিবা কি? মই কথা এটাহে ভাবিছো, আমাৰ পেহিদৰ বহুত সহজ সৰল হয়। সেইকাৰণে আমি সোনকালে পেহিদৰ ঘৰলৈ গৈ পেহিক আমি সকলো কামতে সহায় কৰি দিব লাগিব। আৰু তেতিয়া পেহিদৰ নিজে নিজে সকলো সা সম্পত্তি আমাৰ নামত লিখি দিব। তাৰপিছত পেহিদৰ যিমান সা সম্পত্তি আছে তাৰ মালিক কেৱল আমি হ'ম। যদি পেহীয়ে সা সম্পত্তিবোৰ আমাৰ নামত লিখি দিয়ে, তেতিয়া আমি চহৰতে এনেকে ভাড়া ঘৰত কেতিয়াও নাথাকো। সকলো সা সম্পত্তি বিক্ৰী কৰি এটা ডাঙৰ ফ্লেটত আমি গোটেই জীৱন ভালকে থাকিব পাৰিম। আমি কথাটো গম পোৱাৰ লগে লগে গুচি আহিলো। এতিয়া আপুনি একেবাৰে অকলশৰীয়া হৈ গ'ল। তহঁতি দুখ নকৰিবি আৰু এনেকে নাকান্দিবিচোন। ল'ৰাটো বহুত দিনৰ পৰাই বেমাৰ হৈ আছিলে। সেইকাৰণে ভগৱানে একো কষ্ট নিদিয়াকৈ ভালে কুশলে তাক লৈ গ'ল। সি যাতে য'তেই থাকে তাতে ভালেই থাকক। আমি কিন্তু আপোনাক এনেকে অকলে এৰি ঘৰলৈ নাযাওঁ। দুদিনমান আপোনাৰ লগত থাকিহে যাম। থাকিবি। এতিয়াচোন তহঁতিয়ে মোৰ ল'ৰা ছোৱালী। সেইকাৰণে তহঁতি মোৰ ঘৰত নাথাকিলে কোন থাকিব? থাকিবি, যিমান দিন থাকিব বিচাৰ সিমান দিনে থাকিবি। পেহিদো, আমি কেৱল আপোনাক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণেহে আহিছো। আপুনি এইকেইদিন একো কামেই কৰিব নালাগে। কেৱল আৰাম কৰক। হ'ব দে, তহঁতি থাকিলে ঘৰখনে ভৰি থাকিব। মোৰ কেতিয়াও অকলশৰীয়া নিচিনা অনুভৱেই নহ'ব। তহঁতিচোন অকলে আহিলি। নাতিনীজনী কিয় লগত লৈ নানিলি? তাইক চাবলৈ বৰ মন গৈছে। আহিছে, তাইও আহিছে। পেহিদো, আপোনাৰ চাগে বহুত ভোক লাগিছে। ৰ'ব, মই আপোনাৰ কাৰণে ভাত বনাই লৈ আনো। মাজনী, খা, পেট ভৰাই খা। এনেকে একেলগতে ইমানবোৰ খাদ্য জীৱনত কেতিয়াবা খাই পাইছিলি জানো? সেইকাৰণে খা, গোটেইখিনি খা। ময়ো বুঢ়ীজনীক ভাত দি আহোঁগৈ। ইমানবোৰ সা সম্পত্তি নথকা হ'লে মই এনেকে কেতিয়াও সেৱা শুশ্ৰূষা নকৰিলোহেঁতেন। পেহিদো, মই আপোনাৰ কাৰণে একেবাৰে সোৱাদ লগাকৈ খাদ্য বনাই লৈ আনিছো। এইয়া চাওকচোন, আৰু সোনকালে খাই পেলাওক। আৰু আপুনি ভাত গোটেইখিনি খাব। ভাত নাখাই আপুনি মানুহজনী একেবাৰে দুৰ্বল হৈ গৈছে। সিহঁত কেইটা আছে কাৰণে মই আজি ভালকে এসাঁজ ভাত খাবলৈ পাইছো। সিহঁতি মোক বহুত আদৰেৰে ভালকে ৰাখিছে। এয়া চোৱা, ইয়াত 1 লাখ টকা আছে। আমি পেহীহঁতৰ ঘৰত থকা আজি 6 মাহে হৈ গ'ল। আৰু 6 মাহত পেহীৰ ভাগৰ যিমান বাগান আছিলে গোটেইখিনি বাগান কেৱল মই চোৱা চিতা কৰিলো। তাৰ বিনিময়ত এইখিনি পইচা পালো। কিন্তু দুখ লগা এটাই কথা যে এইখিনি পইচা পেহীক দি দিব লাগিব, কাৰণ পেহী ভাগৰহে পইচা। আজি 6 মাহে হৈ গ'ল বুঢ়ীজনী ঘৰত থকা, কিন্তু বুঢ়ীজনীয়ে মাটি সম্পত্তিৰ কথা নুলিয়াই। এই মাটি সম্পত্তিবোৰ আমাৰ নামত লিখি দিয়ে নে নিদিয়ে তাকো 100% গেৰাণ্টি নাই। ৰবা, এবছৰৰে ধৈৰ্য ধৰা। যদি এবছৰৰ ভিতৰত মাটি সম্পত্তিবোৰ আমাৰ নামত লিখি নিদিয়ে, তেতিয়া পেহী কিবা এটা বুদ্ধি কৰি সকলোবোৰ সম্পত্তি আমাৰ নামত লিখি ল'ব পাৰিম। মা, দেউতা, তোমালোক সোনকালে ঘৰলৈ ব'লা। পেহী আইতাই তোমালোকক অথনিৰ পৰা বিচাৰি আছে। চাওঁতে 6 মাহে পাৰ হৈ গ'ল আৰু তহঁতি নিজৰ ঘৰ সংসাৰৰ কথা চিন্তা নকৰি কেৱল মোৰ লগতে সময়বোৰ কটালি। আৰু মই তহঁতক সেইকাৰণে সৰু এটা উপহাৰ দিব বিচাৰিছো। এয়া ল, মোৰ যিমান মাটি সম্পত্তি আছে সকলোবোৰ মই তহঁতৰ নামতে লিখি দিলো। মই যিকেইদিন জীয়াই থাকিম সেইকেইদিন কেৱল মোক ভালকে ৰাখিলেই হ'ব। পেহিদো, আপুনি অলপো চিন্তা নকৰিব। এইবোৰ সা সম্পত্তি কেৱল আপোনাৰ হয়। আপুনিয়ে মালিক হয়। আপুনি যেনেকে কৰিব বিচাৰে তেনেকেই আমি কাম কৰি যাম। আপোনাক আমি কেতিয়াও দুখ নিদিওঁ। ৰূপা, এতিয়া যা, মোৰ কাৰণে ভালকে ভাত এসাঁজ বনাই লৈ আন। বুঢ়ী হৈ আহিছো যে, সেইকাৰণে ঘনে কেৱল ভোকেই লাগি থাকে মোৰ। ৰ'ব পেহী, মই এতিয়াই আপোনাৰ কাৰণে খোৱা বস্তু লৈ আনো। দুপৰীয়াৰ পৰা ৰাতিয়ে হৈ গ'লহি আৰু ৰূপাক অথনিয়ে ক'লো কিবা এটা খাবলৈ দে বুলি। বৰ ভোক লাগিছে, কিন্তু তাই এতিয়ালৈকে দিয়া নাই। কি জানো কৰি আছে তাই? মাটি সম্পত্তি পাই গ'লো। 6 মাহ দিন কেৱল ধৈৰ্য ধৰি আছিলো আৰু আজি ধৈৰ্যৰ ফল পালো।
ঐ ৰূপা, ক'ত আছ তই? মোক ভাত কেইটামান খাবলৈ দেচোন। বৰ ভোক লাগিছে, সেইকাৰণে ভাত কেইটা খাই শুই থাকো। এই বুঢ়ীজনীৰ কাৰণে মোৰ সদায় মূৰটো গৰম হৈ থাকে। সদায় সদায় ভাল ভাল বস্তু বনাই বনাই খুৱাই থাকিব লাগে। ইমানবোৰ মাটি সম্পত্তি নথকা হ'লে মই কেতিয়াও ইমান আদৰ সাদৰ নকৰিলোহেঁতেন। কিন্তু আজি যিহেতু আমাৰ নামতে সকলোবোৰ মাটি সম্পত্তি লিখি দিলে, সেইকাৰণে আদৰ সাদৰ কৰাটো অকণমান কমাই দিব লাগিব। তেতিয়াহে বুজি পাব। এইয়া লওক, খাওক। ৰূপা, বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দেচোন। উফ, আপুনি কিমান খাই নাথাকে? যোৱাকালি ইমান ৰাতি আপোনাৰ ভাত দিলোঁ, তথাপিতো ভাতখিনি খায়ো এতিয়া আকৌ আপোনাৰ ভোক লাগিলে। কিমান যে খাই নাথাকে আৰু। ৰ'ব ৰ'ব, বনাই আছোঁ, দেখিছে নহয়? বনোৱা হৈ গ'লেই আপোনাক দি দিম। মাজনী, তুমি ক'তো ওলাই নাযাবা, ঘৰতে এনেকে খেলি থাকা। মই অলপমান বজাৰ কৰি আহোঁগৈ। অহাকালি যিহেতু তোমাৰ জন্মদিন, সেইকাৰণে ডাঙৰ কেক এটা লৈ আনোগৈ। আৰু বহুত মানুহ মাতিম, সকলোৱে ভালকে এসাঁজ ভাত খাম। মই তেনেহ'লে এতিয়া পেহী আইতাৰ লগতে খেলি থাকিব পাৰিম। আইতা! মাজনী, মা ক'ত আছে? যাচোন যা, মাক কৈ দিবি গৈ। মোৰ বৰ ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একোৱে খাবলৈ পোৱা নাই। মোৰ বৰ ভোক লাগিছে, কৈ দিবি যা। আইতা, মা নাই নহয়, মা বজাৰলৈ গ'ল। ৰ'বা, মই তোমাৰ কাৰণে কিবা খোৱা বস্তু লৈ আনো। আইতা, এয়া লোৱা। জানানে আইতা, মা বজাৰলৈ গৈছে। অহাকালি যিহেতু মোৰ জন্মদিন, সেইকাৰণে ডাঙৰ কেক এটা লৈ আনিম বুলি কৈছে। আৰু বহুত মানুহ মাতিম বুলি কৈছে। সকলোৱে মিলি ভালকে ভাত এসাঁজ খাম বুলিও কৈছে। হয় নেকি? ভালেই হ'ব। এইকেইদিন কেৱল দাইল ভাত খাই খাই আমনিয়ে লাগি গৈছিল। অহাকালি যিহেতু মাছ মাংস সকলোবোৰ থাকিব, মই ভালকৈ পেট ভৰাই খাব পাৰিম। গোবিন্দ ককাইদেউ, মিঠাইখিনি ভালকে বনাব। আজি মাজনীৰ জন্মদিন বুলি বহুত মানুহ মাতিছো, আৰু বহুত মানুহ আহিব। সেইকাৰণে চবেই যাতে খাই বহুত ভাল পায়। ৰাতুল ককাইদেউ, আপুনি মাংস বহুত ধুনীয়া বনায়। সেইকাৰণে মাংস বনোৱাৰ দায়িত্বটো মই আপোনাকে দিছো। ভালকে বনাব। হেৰি, শুনিছে? আলহীবোৰ এজন দুজনকৈ আহিবলৈ আৰম্ভ কৰিলেই। আপুনি খোৱা বোৱা সেইবোৰত কিন্তু চকু দিব দেই। মই পেহীদেউক ভাত কেইটামান বাঢ়ি উলিয়াই দিওঁগৈ, নহ'লে ভাত নিদিলে মানুহৰ আগতে ভোক লাগিছে বুলি উৎপাত কৰিব। মানুহবোৰ এজন দুজনকৈ আহিবলৈ আৰম্ভ কৰিলেই। মাজনীয়ে কেক কটাৰ পিছতেই সকলো মানুহ খাবলৈ বহিব, আৰু মই তেতিয়াই খাবলৈ যাম। পেহীদেউ, আপুনি টেবুলৰ ওপৰত উঠি কি কৰি আছে? তললৈ নামক, তললৈ নামক। যদি ওপৰৰ পৰা তললৈ পৰে, তেতিয়াহ'লে আপোনাৰ অৱস্থা বেয়া হ'ব। ওপৰৰ পৰা পৰি হাত ভৰি ভাঙিবৰ কাৰণে কি যে কৰি থাকে নহয়, কেৱল আমাকে অশান্তি কৰিবলৈ জানে। ইয়াত ভাত উলিয়াই থৈছো, ভাত খাব আৰু ৰুমৰ ভিতৰে থাকিব, বাহিৰলৈ ওলাই নাযাব কিন্তু। বাহিৰত বহুত মানুহ আহিছে। ৰূপাই কেৱল মোক সুদা ভাতবোৰে খাবলৈ দি থাকে। মই যে সুদা ভাত খাই একেবাৰে বেয়া পাওঁ, সেইটো কথা মই কিমান ক'ম আৰু। আজি এইবোৰ ভাত নাখাওঁ, একেবাৰে আলহীৰ লগতে মাছে মঙহে ভালকে খাম। মা, ইয়াত সকলো আছে, কেৱল পেহী আইতাহে নাই। তুমি যোৱা, সোনকালে পেহী আইতাক মাতি লৈ আনা। মাজনীয়ে চাগে এতিয়ালৈকে কেক কাটিলেই, আৰু আলহীবোৰে কেতিয়া ভাত খাব জানো। মই কিন্তু মাছ মাংসৰ গোন্ধত অলপো থাকিবই পৰা নাই। বহুত ভোক লাগিছে। মই এটা কামকে কৰোঁ, মাছ মাংস আৰু ভাত য'ত বনাইছে তাতে গৈ ৰখি থাকোগৈ। তেতিয়া বাকী মানুহবোৰে যেতিয়া ভাত খাব, তেতিয়া ময়ো লগতে খাই দিব পাৰিম। ইয়াত কেৱল মাছ মাংসই নহয়, ইয়াত মিঠাইও বনাইছে। আজি মানে মই ভালকে খাবলৈ পাম। মা, যোৱা, ভাত হ'লনে নাই হোৱা চাই আহাগৈ। আমাৰ বহুত ভোক লাগিছে। পেহীদেউ, আপুনি ইয়াত কি কৰি আছে? আপোনাক কৈছিলো নহয় ৰুমৰ ভিতৰৰ পৰা ওলাই নাহিব বুলি। আপুনি কিয় ওলাই আহিলে আৰু ইয়াত কিয় বহি আছে? ৰূপা, চাচোন চা, আজি ঘৰত ইমানবোৰ খাদ্য বনাইছে, মাছ মাংস আৰু মিঠাইও বনাইছে। মোৰ যে গোন্ধত একেবাৰে থাকিবই পৰা নাই। সেইকাৰণে ৰুমতনো মই কি কৰিম, ইয়াতে বহিবৰ কাৰণে গুচি আহিলো। আৰু ৰাতিপুৱাৰ পৰা মই একোৱে খোৱা নাই, সেইকাৰণে বহুত ভোক লাগিছে।
আপোনাৰ আজি লাজ লাগিব লাগিছিল অলপ আগত ভাত একাহি খাইছিলহে কেৱল আপোনাৰ ভোকে লাগি থাকে আজি যাৰ জন্মদিন তাই এতিয়ালৈকে মিঠাই এটাও খোৱা নাই আৰু ইমানবোৰ আলহী আহিছে আলহীও এতিয়ালৈকে ভাত খোৱা নাই আপোনাৰ কেৱল ভোকে লাগি থাকে আলহীয়ে খোৱাৰ পিছত আমি খাবলৈ বহিম আৰু তেতিয়া আপোনাকো খাবলৈ মাতিম এতিয়া যাওক ৰুমত যাওক আৰু ওলাই নাহিব ৰূপাই ঠিকেই কৈছে আলহীয়ে এতিয়ালৈকে একো খোৱা নাই আৰু মাজনী যিহেতু জন্মদিন আৰু তাইয়ে এতিয়ালৈকে একো খোৱা নাই সিহঁতি নোখোৱাৰ আগত মই খালে হ'ব জানো অকণমান সময় ধৈৰ্য ধৰি থাকোঁ যেতিয়া সিহঁতি খাব তেতিয়া মোক নিশ্চয় মাতিব আৰু যদি মোক কোনেও মাতিবলৈও নাহে তেতিয়া হ'লেও মই বাহিৰলৈ ওলাই নাযাওঁ মই কেতিয়াও ওলাই নাযাওঁ বাহিৰলৈ ৰাতিপুৱাৰ পৰাচোন ৰাতি হৈ গ'ল আৰু মোকচোন এতিয়ালৈকে খাবলৈকে মতা নাই মোক নামাতিবই নেকি বাৰু আইতা এয়া লোৱা তুমি চাগে আজি গোটেই দিনটো একো খাবলৈকে নাপালা এয়া লোৱা ভালকে খাই লোৱা আইতা আজি মোৰ জন্মদিন আৰু মোৰ জন্মদিন দিনাখন তুমি ভোকত থাকিলে হ'ব জানো তুমি খোৱা সোনকালে খোৱা এইখিনি মাজনী কলৈ গ'ল ইয়াতে চোন তাই শুই আছিলে তাই কলৈ গ'ল উফ ইমান হাল্লা কৰিছা তাইনো ক'ত যাব তাই পেহিদেউৰ ওচৰতে আছে চাগে তাই ইমান ৰাতি পেহিদেউৰ ওচৰনো কি কৰিছে বলকচোন বলক পেহিদেউৰ ওচৰলৈ যাওঁ বৰ সোৱাদ হৈছে দেই খাবৰ কাৰণে বৰ সোৱাদ হৈছে জানানে পেহী আইতা দিনত যিমানবোৰ খাদ্য বনাইছিল সকলোবোৰ শেষ হৈ থাকিলে হয় নেকি পিছে মা দেউতাই আৰু তই খাবলৈ পালিনে নাই পোৱা মা দেউতাই পেট ভৰাই ভালকে খালে আৰু এইখন কাঁহী যে মই তোমাক দিছো এইখন কাঁহী মোৰ আছিলে মোকো খাবলৈ দিছিল কিন্তু মই গম পাইছিলো তুমি যে দিনটো একোৱে খোৱা নাই সেইকাৰণে মোৰ কাঁহীখন লুকুৱাই ৰাখিছো আৰু মা দেউতা টোপনি যোৱাৰ পিছতে মই তোমাক খাবলৈ দিছো তুমি খোৱা সোনকালে খোৱা মই ইমান নিষ্ঠুৰ আৰু স্বাৰ্থপৰ কেতিয়াৰ পৰা হ'ব ললো যিগৰাকী মানুহৰ ঘৰতেই মই মোৰ ছোৱালীৰ জন্মদিন পাতিলো আৰু ইমান মানুহ মাতিলো ইমান আলহী আহিলে খাই বৈ গ'ল আৰু মই সেই মানুহগৰাকীকে একো খাবলৈ নিদিলো যিগৰাকী মানুহৰ ইমানবোৰ সা সম্পত্তি আছিল আৰু এইবোৰ বিনা স্বাৰ্থত আমাৰ নামত লিখি দিলে আৰু আমি সেই মানুহগৰাকীক ইমান কষ্ট দিব পাৰোনে পেহিদেউ আপুনি আমাক মাফ কৰি দিয়ক আৰু আমিও মাফ খোজাৰ একো যোগ্যই নহয় আমি আপোনাক বহুত আলৈ আথানি কৰিলো আপুনি পাৰিলে আমাক মাফ কৰি দিয়ক আজি মোৰ ছোৱালীৰ জন্মদিন বুলি আপোনাকে প্ৰথম তাত বহুৱাই ভালকৈ খাদ্য খুৱাব লাগিছিল কিন্তু মই ইমানে স্বাৰ্থ আৰু ইমানে হিংসাকুৰীয়া যে মই আপোনাক তাৰ পৰা আঁতৰাই দিলো হে ভগৱান আজি মোৰ দ্বাৰা বহুত ডাঙৰ পাপ হৈ গ'ল যিগৰাকী ভগৱানক চকুৰ আগত দেখিও মই ভালকৈ আদৰ সাদৰ কৰিব নোৱাৰিলো গোটেই দিনটো মই ভোকত ৰখালো মোক মাফ কৰি দিয়া প্ৰভু ৰূপা মই তহঁতক একো বেয়া পোৱা নাই আজিৰ দিনত ইমানবোৰ মানুহ আহিছিল আৰু ইমান মানুহৰ মাজত মোৰ কথানো কোন মনত পৰিব তথাপিতো ময়ো এসাঁজ ভাত খাবলৈ পালো মাফ কৰি দিয়ক আমাক মাফ কৰি দিয়ক আজিৰ পৰা আমি কেতিয়াও আপোনাক এনেকৈ আলৈ আথানি নকৰো মাফ কৰি দিয়ক আমাক